পলিৰ পাকঘৰলৈ সকলোকে স্বাগতম জনালোঁ। পলিৰ পাকঘৰৰ আজিৰ ৰেচিপি হ'ল হালধিৰ আচাৰ। বিহুৰ বজাৰ কৰোঁতে বজাৰত হালধি দেখা পাই অলপমান হালধি কিনি ল'লোঁ। হালধিখিনি ধুই শুকুৱাই ল'লোঁ। তাৰপিছত হালধিখিনি বাকলি গুচাই ল'লোঁ। এতিয়া এখন পিহনাৰ সহায়ত হালধিখিনি পিহি ল'লোঁ। গোটেইখিনি হালধি পিহা হৈ গ'ল। এতিয়া এটা পাত্ৰত হালধিখিনি ঢালি ল'ম। এয়া পাত্ৰলৈ ঢালি ল'লোঁ হালধিখিনি। এখন পেন গৰম কৰি তাত ক'লা সৰিয়হ 2 চামুচ, আপুনি ইচ্ছা কৰিলে বগা সৰিয়হো ব্যৱহাৰ কৰিব পাৰিব, 2 চামুচ মিঠি, 2 মিনিটমান শুকানে ভাজি ল'লোঁ গোন্ধ ওলোৱালৈকে। বেছিকৈ নাভাজিব যাতে জ্বলি নাযায়। গেছ বন্ধ কৰি ঠাণ্ডা হোৱাত তাতে জলকীয়া গুড়ি 2 চামুচ, নিমখ 2 চামুচ। আপুনি জলকীয়া গুড়ি আৰু নিমখ নিজৰ সোৱাদ অনুসাৰেও ব্যৱহাৰ কৰিব পাৰিব। গোটেইখিনি একেবাৰে মিহলাই ল'লোঁ। এতিয়া এটা মিক্সি জাৰলৈ লৈ এটা সুন্দৰ পাউডাৰ বনাই ল'লোঁ। এটা পাউডাৰ তৈয়াৰ হৈ গ'ল। চাওক এয়া 2টা নেমুৰ ৰস, আধা কাপ মানেই হ'ব প্ৰায় নেমুৰ ৰসখিনি। এতিয়া গুড়ি মছলাখিনি হালধিখিনিৰ লগত মিহলাই দিলোঁ। ভালকৈ এবাৰ মিহলাই ল'লোঁ দুইখিনি। এতিয়া নেমু টেঙাৰ ৰসখিনিও তাতে ঢালি দি আকৌ এবাৰ সকলোখিনি ভালদৰে মিহলাই দিলোঁ। 2টামান গুটি আছিলে সেইকেইটা উলিয়াই দিলোঁ নেমু টেঙাৰ। এয়া চাওক ভালদৰে মিহলি হৈ গ'ল। এয়া হালধি আচাৰ প্ৰায় ৰেডি হৈ গৈছে। এতিয়া এখন কেৰাহীত প্ৰায় 100 গ্ৰাম তেল গৰম কৰি ল'লোঁ ধোঁৱা ওলোৱাকৈ। তাত এচামুচ কালজিৰা, হিং আধা চামুচ বা তাতকৈ অকণমান কম হ'লেও হ'ব। গেছ বন্ধ কৰি তেল ঠাণ্ডা হোৱাত আচাৰৰ লগত মিহলাই পেলালোঁ হালধিখিনিৰ লগত। আকৌ এবাৰ সকলোখিনি মিলাই পেলালোঁ। হালধি আচাৰৰ বহুতো ঔষধি গুণ আছে, লগতে খাবলৈও বহুত সোৱাদ। এতিয়া এটা শুকান চেফা পাত্ৰত আইনাৰ হালধিখিনি ভৰাই থ'লোঁ। 2 দিন ৰ'দোৱাৰ পিছত আচাৰখিনি খাবৰ বাবে ৰেডি হৈ যাব। আজিলৈ আহিলোঁ, বাই বাই। আকৌ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।